চুতীয়া যুৱ সন্মিলন অসম চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মৰাণ আঞ্চলিক সমিতিৰ আতিথ্যত আৰু অম্লানজ্যোতি যুৱ সংঘ লগতে স্থানীয় গাঁওসমূহ আৰু মৰাণবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত হোৱা চলন্ত যিখন ফুটবল প্ৰতিযোগিতা আমাৰ চুতীয়া জনগোষ্ঠীৰ শ্ৰেষ্ঠ ৰজা গৌৰীনাৰায়ণ কাপ আৰু সেই গৌৰীনাৰায়ণ শ্ৰেষ্ঠ ৰজা তেওঁৰ নামতে আমি স্মৃতিত চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্য আগত ৰাখি আজি খেলৰ চূড়ান্ত দিনত আমি উপনীত হৈছোঁ। আমাৰ 23 অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ থকা আজি ফুটবল খেলখনিত মৰাণ অঞ্চলৰ সামৰি বিভিন্ন জিলাৰ দলসমূহে অংশগ্ৰহণ কৰিছিলে। মুঠ 20টা দলে অংশগ্ৰহণ কৰিছিলে আৰু সেই 20টা দলৰ আজি শেষৰ চূড়ান্ত খেলত মৰাণৰ ডুমৰ দলং লগতে মৰাণ একাডেমী FC দুটা বিজয়ী চূড়ান্ত খেলত অংশগ্ৰহণ কৰিছিলে আৰু ইয়াত বিজয়ী হ'ল আজি ডুমৰ দলং FC আৰু আমি সেই ডুমৰ দলঙৰ তেওঁলোকৰ জীৱন ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, যাতে অনাগত দিনত জিলাৰ লগতে ৰাজ্যিক যাতে নেশ্যনেল তেওঁলোকে খেলিব পাৰে তাকে আমি আশা কৰিছোঁ। আৰু লগতে আমি চুতীয়া জনগোষ্ঠীয়ে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী মতে লৈ আছোঁ আৰু এইখন আমাৰ আজি চৰাইদেউ জিলাৰ প্ৰথম আমি চুতীয়া জনগোষ্ঠীৰ প্ৰথম ফুটবল প্ৰতিযোগিতা আমি আগবঢ়াই নিছোঁ, যাতে আমাৰ জনগোষ্ঠীটোৱে যাতে সকলো দিশতে আগবাঢ়ি যাব পাৰোঁ। খেলা ধূলাৰ লগতে বৌদ্ধিক চিন্তা চৰ্চাৰ ক্ষেত্ৰত যদি আমি আগবাঢ়ি যাব পাৰোঁ তাৰ চিন্তা চৰ্চা কৰি আমি এই খেলখন আয়োজন কৰিছিলোঁ। গৌৰীনাৰায়ণ কাপ যি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, এই প্ৰতিযোগিতাত আমি ইয়াৰ যোগেদি আমি আশা ৰাখিছোঁ যে আমাৰ অসমৰ যিসকল ক্ৰীড়াবিদ আছে, ক্ৰীড়াবিদসকলৰ যি তেখেতৰ প্ৰতিভা আছে, এই প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত এনেধৰণৰ খেলসমূহে যথেষ্ট সহায় কৰিব। আপোনালোকে নিশ্চয় জানে যে অসমৰ আদিম পুত্ৰ চুতীয়া জনগোষ্ঠীৰ যি 400 বছৰীয়া ৰাজত্বকাল, এই ৰাজত্বকালৰ ভিতৰত গৌৰীনাৰায়ণ তথা ৰত্নধ্বজ পাল তেওঁৱে খুব সগৌৰৱে আমাৰ অৰুণাচলৰ পৰা আৰম্ভ কৰি এই বিশ্বনাথলৈকে এক বৃহৎ ৰাজ্য বিস্তাৰ কৰিছিল। তেওঁৰ ইতিহাস সোঁৱৰণ কৰি তেওঁৰ স্মৃতি সুৰক্ষিত কৰিবৰ কাৰণে আজি চৰাইদেউ চুতীয়া যুৱ সন্মিলন অসমৰ উদ্যোগত যি এই প্ৰাইজ মনি কাপ মানে ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ল, এই ফুটবলৰ যোগেদি আমি আজি যিখন চূড়ান্ত খেল দেখিলোঁ, এই চূড়ান্ত খেলত যথেষ্ট উপভোগ্য হ'ল। আমি আশা কৰিছোঁ যে এই যি জিলাভিত্তিত যি কাপ মানে অনুষ্ঠিত কৰা হৈছিল, এইটো আমি জিলাভিত্তিত নাৰাখি সদৌ অসম ভিত্তিত বড়ৌচা কাপৰ দৰে এক ভাল ধৰণে আমি অনাগত সময়ত অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে আমাৰ মাননীয় মন্ত্ৰী বিমল বৰাদেৱেও আমাক জনাইছে যে তেখেতে অসম চৰকাৰৰ যোগেদি এই গৌৰীনাৰায়ণ কাপটো যে অসম ভিত্তিত অনুষ্ঠিত কৰিবৰ কাৰণে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰি আমাৰ ইয়াৰ পৰা যিসকল ফুটবলৰ প্ৰতিভা আছে, এই প্ৰতিভাখিনিক আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ মানসিকতাই আমি এই কাপ অনুষ্ঠিত কৰিছোঁ। চুতীয়া যুৱ সন্মিলন অসমে যি মহান প্ৰচেষ্টা হাতত লৈছিলে, এই মহান প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই চৰাইদেউ জিলা চুতীয়া যুৱ সন্মিলনে এক সুন্দৰ প্ৰয়াস আগবঢ়ালে, যাৰ মাধ্যমেদি চুতীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক গৌৰীনাৰায়ণ কাপ আজি আমি ফাইনেল খেল উপলব্ধ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আজি এই খেলখনত জড়িত থকা দুয়োটা দলে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ অনাগত ভৱিষ্যতে তেখেতসকলে আৰু ভাল ধৰণে খেল প্ৰদৰ্শন, উন্নত মানদণ্ডৰ খেল প্ৰদৰ্শন কৰি আমাৰ অসম ভূমিমূলকাত তেখেতসকলৰ যি ক্ৰীড়াৰ প্ৰতিভা, এই ক্ৰীড়াৰ প্ৰতিভা বিকাশ কৰিব। লগতে চুতীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক গৌৰীনাৰায়ণক আমি প্ৰতিষ্ঠা কৰাৰ চুতীয়া যুৱ সন্মিলনৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ চুতীয়া যুৱ সন্মিলনৰ সভাপতি আছে, তেখেতে বাকী বক্তব্য আপোনালোকৰ দাঙি ধৰিব।